জয় জয়তে সকলোকে সকলো অসমবাসী ৰাইজক আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ দিন মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত সদায় পালন কৰি অহাৰ দৰেই পবিত্ৰ কঠিন শিৱ দান উৎসৱ পালন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ মাৰ্ঘেৰিটা বিহাৰত নতুনকৈ দুটা বস্তু নিৰ্মাণ কৰা হৈছে। এটা পঞ্চবৰ্গীয় ভিক্ষু প্ৰতিষ্ঠা, যিটো আমাৰ বৌদ্ধ ইতিহাসৰ প্ৰথম দুৱাৰ। 5জন ভিক্ষুক ভগৱান বুদ্ধই যিটো প্ৰথম ধৰ্ম উপদেশ দিছিলে, সেইটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তাক উৎসৰ্গা কৰা হৈছে। তাৰ লগতে আমাৰ এই মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ প্ৰাংগণত মুছলিন্দা লেক বুলি এটা নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰি দান কৰা হৈছে। গতিকে ইয়াত যিবিলাক দাতা এইবিলাক নিৰ্মাণ কৰি দান কৰিছে, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন বৌদ্ধ বিহাৰটোক সুন্দৰকৈ গঢ়ি তোলাৰ কাৰণে। আৰু এই অনুষ্ঠানটোত আজি আমাৰ মাৰ্ঘেৰিটা জিলাৰ CDC মহোদয় আহি ফিতা কাটি অপেনিং কৰিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মাফ কৰিব, প্ৰথমতে মই জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যি আমাৰ মহান শিল্পীগৰাকী প্ৰয়াত। তেখেতৰ হৈও আমি বন্তি প্ৰজ্বলন কৰি তেখেতৰ সুখ শান্তিৰ কাৰণে কামনা কৰা হ'ল। আজিও কৰিম। দ্বিতীয় আমাৰ কাৰ্যসূচী বৰ্তমান এইটো দানীয় কাৰ্যসূচী চলি আছে। তাৰপিছত আমাৰ ধৰ্মীয় সভা হ'ব। আবেলিকে আকৌ বন্তি প্ৰজ্বলন কৰি বিশ্ব শান্তিৰ কাৰণে, স্বৰ্গীয় জুবিন গাৰ্গৰ কাৰণেও আমি প্ৰাৰ্থনা সভাৰ আয়োজন কৰি অনুষ্ঠান সামৰণি মাৰিম।